নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 মে। সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। চৰকাৰে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক দিব ১ লাখ কোটি টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিও পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3.0 যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। পিএম কিষাণৰ 25 জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তি ২০০০ কোটি টকা। যিসকল মহিলাৰ লগতে যিসকল পুৰুষে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰক আবেদন। আজি হৈছে অন্তিম দিন। যদি আপুনি আজিৰ ভিতৰত নকৰে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। চৰকাৰে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক দিব ১ লাখ কোটি টকা। ২ লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। ২৫ জন যোগ্য যুৱক যুৱতীয়ে ২ লাখ কোটি টকা লাভ কৰিব। ২৫,০০০ যুৱকে প্ৰথমতে লাভ কৰিব ১ লাখ কোটি টকা। ১ লাখ কোটি টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত। উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব ১ লাখ কোটি টকা। মুঠ ২ লাখ কোটি টকা লাভ কৰিব উদ্যোগী যুৱক যুৱতীসকলে। সাক্ষাৎকাৰৰ বাবে সাজু হওক CM3 বাবে আবেদনকাৰী। ৩০ মেৰ ভিতৰতে সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ। ইয়াৰ আগতে আপোনালোকৰ আবেদন কৰিব লাগিব। সাক্ষাৎকাৰত বাছনি হ'লে পাব আপুনি CM3। যদিও কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক বছৰতে এই সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। বৰ্তমান যিসকল ব্যক্তিয়ে আবেদন কৰিছে সেইসকল ব্যক্তিৰ হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত পাছ হ'লে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই দিয়া হ'ব ব্যৱহাৰৰ বাবে ১ লাখ কোটি টকা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিকিৎসালয়ত ঔষধ নাপালে দিয়ক আপুনি অভিযোগ। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিলে নম্বৰ। চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে অভিযোগ দিব পাৰিব আপুনি এই নম্বৰতে। আৰু হোৱাটছআপ নম্বৰটো এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 9864541430 নম্বৰ। এই নম্বৰটো এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। এই ঔষধৰ বাহিৰে আৰু ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিত বঞ্চিত হৈছে শ মহিলা আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্য কপালে কামৰূপ গ্ৰাম্য। ধনীয়ে পাই অৰুণোদয় আঁচনি, দুখীয়া ৰাজ্য হৈছে বঞ্চিত আৰু ইয়াক লৈ বহুতো অভিযোগ উত্থাপিত হৈছে। কেৱল ইয়াই নহয়, কেইবাখনো অঞ্চল বা জিলাত এনেকুৱা ঘটনা সংঘটিত হৈছে। কমলপুৰ বিধানসভা সমষ্টিত অৰুণোদয়ক লৈ চলিছে বৃহৎ দুৰ্নীতি। কেৱল কমলপুৰতে নহয়, প্ৰত্যেকখন জিলা বা প্ৰত্যেকখন গাঁও পঞ্চায়তৰ অন্তৰ্গত এনেকুৱা ঘটনা সংঘটিত হৈছে। আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু ইয়াৰ বাবে মহিলাসকলে ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ অভিযোগত পৰিস্থিতি উত্তপ্ত। বঞ্চিত হৈছে ৰাইজ আৰু এনেকুৱাকৈ ভয়ংকৰভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে। বঞ্চিত ৰাইজে বিষয়টোত মুখ্যমন্ত্ৰীৰ পৰা বিচাৰে হস্তক্ষেপ। আঁচনিৰ নাম অন্তৰ্ভুক্তৰ দায়িত্ব থকা লোকসকলৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে জনতাই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰে হোৱাটছআপ নম্বৰ মুকলি কৰিছে। নিশ্চয় সম্পূৰ্ণকৈ আপুনি দেখা পালে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি হৈছে অন্তিম দিন। যদি কোনো ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিং কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ দিব পাৰিব অভিযোগ। PMAY চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। এতিয়া লিখি লওক 7 নম্বৰ। ফটো তুলি অভিযোগ দিয়াৰ বাবে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ। এই হোৱাটছআপ নম্বৰটো এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 8810
389745 এইটো হোৱাটছএপ নম্বৰতে এতিয়া আপুনি দিয়ক অভিযোগ যদি আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছে আৰু তালিকাত আপোনাৰ নাম অহা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ ৰাজ্যত নতুনকৈ 3,76,000 লোকে লাভ কৰিব PMEY চৰকাৰী গড়ৰ সুবিধা ঘৰ লাভ কৰাৰ বাবে নিজে কৰিব পাৰিব জিৰ' টেকিং নিজে যদি কৰিব নোৱাৰে জীৱিকা সখী কৰি দিব জিৰ' টেকিং আজি হৈছে অন্তিম দিন ৰাতি 12 বজাৰ আগতে আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰক যদি আপুনি এতিয়ালৈকে জিৰ' টেকিং কৰা নাই অতি শীঘ্ৰে কৰাই লওক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী গৰমে ভংগ কৰিব সৰ্বলেখৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা মে মাহতে পৰিস্থিতি প্ৰচণ্ড গৰম 13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট 9খনকৈ ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজস্থানৰ কোনো চহৰত 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা ৰাজ্যখনৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 13খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ আৰু সকলোৱে সাৱধান হওক অন্যথা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত ৰাজ্যবাসীয়ে সাৱধান হওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মোহাম্মদ ইউনুছে আমেৰিকাৰ ওচৰত বিক্ৰী কৰিছে বাংলাদেশ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে হাছিনাই হয় বন্ধু-বান্ধৱীসকল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভয়ংকৰ অভিযোগ সন্ত্ৰাসবাদীৰ সমৰ্থনক লৈ এবাৰ গাড়ী দখল কৰিছিল মোহাম্মদ ইউনুছে সেন্ট মাৰ্টিন দ্বীপটো আমেৰিকাই বিচাৰতে মোৰ পিতৃয়ে দিয়া নাছিল অনুমতি আৰু যাৰ বাবে মোৰ পিতৃয়ে প্ৰাণ পৰ্যন্ত আহুতি দিলে কিন্তু সেই সেন্ট মাৰ্টিন দ্বীপ আমেৰিকাক বিক্ৰী কৰাৰ অধিকাৰ ক'ত পালে মোহাম্মদ ইউনুছে আমেৰিকাৰ ওপৰত বিক্ৰী কৰিছে বাংলাদেশ আৰু এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়তৰ বজাৰসমূহত অস্থায়ী ক্ষুদ্ৰ ব্যৱহাৰৰ পৰা ল'ব নোৱাৰিব কৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন দোকানীৰ পৰাও মহলদাৰ অতিৰিক্ত কৰ ল'ব নোৱাৰিব মহলদাৰৰ নতুন বজাৰ লোৱাৰ পূৰ্বে কৰিব পুলিচ ভেৰিফিকেশ্যন জলবায়ু পৰিৱৰ্তনৰ বিষয়টো চোৱা চিতা কৰিব বন বিভাগে লোক নিৰ্মাণ গৃহ বিভাগৰ সলনি গঠন হ'ব পৃথক বিভাগ লোক নিৰ্মাণ গৃহ বিভাগ আৰু আন্ত লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা বিভাগ 126টা সমষ্টিত থাকিব একোটাকৈ ব্লক PHE ডাঙৰ সমষ্টি হলে থাকিব দুটাকৈ PHE ধান আৰু সৰিয়হৰ ক্ৰয়ত কৃষকক চৰকাৰে দিব বোনাছ প্ৰতি কুইণ্টেল ধানত 250 টকা আৰু সৰিয়হত দিব 500 টকাৰ বোনাছ 1 এপ্ৰিলৰ পৰা কুইণ্টেলত 2,550 টকা ধৰত ধান কিনিব চৰকাৰে হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হত 6,450 টকা দৰত ক্ৰয় কৰিব চৰকাৰে দৰং জিলাত নিৰ্মাণ হ'বলগীয়া মেডিকেল কলেজৰ বাবে 572 কোটি টকা অনুমোদন এতিয়াৰ পৰা নতুন মেডিকেল কলেজত থাকিব BHC নাৰ্ছিং আৰু GNS স্কুল দৰঙে মেডিকেল কলেজৰ লগতে লাভ কৰিব BSc নাৰ্ছিং কলেজ আৰু GS স্কুল প্ৰতিখন ৰেচনৰ দোকানৰ লাইসেন্স ম্যাদ আৰু 2 বছৰলৈ বৃদ্ধি কৰা হৈছে 30 জুন 2026 লৈকে ৰেচনৰ দোকানৰ ম্যাদ বৃদ্ধি কৰিলে চৰকাৰে এতিয়াৰ পৰা ৰেচনৰ দোকানৰ ম্যাদ বৃদ্ধিৰ বাবে ব্যক্তিগতভাৱে কৰিব নালাগে আবেদন বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব চাইল্ড কেয়াৰ ছুটি মাহিলী আয় 15,000 টকাতকৈ কম হলে আপুনি পাৰ্সোনেল টেক্স দিব নালাগে কেৱল এয়াই নহয় কেঁচা চাহপাতৰ ক্ষেত্ৰত পুনৰ 2 বছৰ কৰ ৰেহাই প্ৰদান কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ডিব্ৰুগড়ৰ পৰা কেন্দ্ৰীয় কৃষি বিভাগে প্ৰত্যাহাৰ কৰিলে আবছা অসম পৰ্যটন ক্ষেত্ৰলৈ ভাল খবৰ অষ্ট্ৰেলিয়াৰ পাছত জাপান চৰকাৰেও পৰ্যটকলৈ অসম ভ্ৰমণৰ ক্ষেত্ৰত গ্ৰেড 2 লৈ হেৰা কৰিলে স্থান হয় বন্ধু-বান্ধৱী